কালি অসমৰ মুখ্যমন্ত্ৰীয়ে মোক ফোন কৰিছিলে অসমৰ মুখ্যমন্ত্ৰীয়ে ফোন কৰি মোক কি হৈ আছে সুধিছিলে দিল্লীৰ পৰা মই তেখেতক সুধিলোঁ যে মই একো কথা পতা নাই বেলেগ মই জাষ্ট সুধিছোঁ যে আপুনি দিল্লীৰ পৰা আহিলে নেকি তেখেতে ক'লে যে নহয় আজি 28 তাৰিখ ন 27 তাৰিখে ৰাতি মই আহি পাম মই ক'লোঁ আপোনাক 28 তাৰিখে লগ পাব খোজোঁ তেখেতে ক'লে আহিবা কাইলৈ মই তেখেতক লগ পাম কাইলৈ লগ পাই মই শেষবাৰৰ কাৰণে এতিয়ালৈকে দুবাৰ লগ পালোঁ প্ৰলয়ৰ সময়ত শেষবাৰৰ কাৰণে থাৰ্ড টাইম অসমৰ মুখ্যমন্ত্ৰীক মই কাইলৈ লগ পাম প্ৰলয় সম্পৰ্কত তিনিখন জিলাৰ মহাপ্ৰলয় সম্পৰ্কত মই শেষবাৰৰ কাৰণে কাইলৈ অসমৰ মুখ্যমন্ত্ৰীক মই লগ পাম আৰু অসমৰ মুখ্যমন্ত্ৰীক লগ পাই মই শেষবাৰৰ কাৰণে দুটা প্ৰশ্ন তেখেতক সুধিম দুটা প্ৰশ্ন এক যে কাইলৈ যে মই 28 তাৰিখে লগ পাম 30 তাৰিখৰ ভিতৰত সকলো মানুহে পইচা পাবনে নাই এককালীন সাহায্যটো টকা 25,000 টকাটো আমাৰ তাত 25,000 যোৰহাটত 15,000 এইটো পাবনে নাই মই 30 তাৰিখৰ ভিতৰত পাবনে নাই সুধিম আৰু তেখেতক মই সুধিম যে ইমাৰ্জেঞ্চি ফাণ্ড মানে তৎকালীন সাহায্য মানে আচলতে কি 1.5 মাহ নেকি 1.5 মাহৰ পাছত দিয়া ফাণ্ডটোক তৎকালীন সাহায্য কয় নেকি য'ত বোকা গুচাবৰ কাৰণে মানুহক পইচা দিছিলে এতিয়ালৈকে মানুহ মৰি শেষ বানপানী গৈও শেষ এতিয়ালৈকে তৎকালীন সাহায্যটো নাপালে মই 30 তাৰিখৰ ভিতৰত পাবনে নাই সুধিম 1 2 ক্ষতিপূৰণ এইটো হ'ল এককালীন সাহায্য দেই ইয়াৰ লগত ক্ষতিপূৰণৰ কোনো সম্পৰ্ক নাই অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে টাউনত দিব 1,20,000 টকা গাঁৱত দিব 1,70,000 টকা আৰু তাতকৈ ওপৰত গ'লে মানে সব বস্তু দেখুৱাব পাৰিলে ফিচাৰী দেই আৰু বাহিৰৰ বস্তু সববিলাক বস্তু দেখুৱাব পাৰিলে 3,85,000 টকালৈকে যাব বুলি কৈছে গাড়ী গুড়া যত যি আছে সববিলাক দেখুৱাব পাৰিলে 3 লাখ গাড়ী গুড়াটো বেলেগ গাড়ী গুড়াটোতো পইচাই নাপায় সেইকাৰণে মই তিনিটা প্ৰশ্ন দুটা নহয় তিনিটা 2 নম্বৰ প্ৰশ্নটো মই সুধিম যে একচুৱেলি 10 লাখ টকা ক্ষতিপূৰণ দিবলৈ ব্যৱস্থা ল'বনে নলয় এইটো ছেকেণ্ড থাৰ্ড প্ৰশ্নটো মই তেখেতক সুধিম যে ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক পৰিয়ালবিলাকক 1,70,000 বা 3,85,000 টকা দিম বুলি কৈছে কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠান গোটেই দোকান চোকান শেষ হৈ গ'ল তেওঁলোকক 1 টকাও দিম বুলি কোৱা নাই লগত আমাৰ গাড়ীবিলাক পুট খাই গ'ল মোৰ নিজৰ গাড়ীখন ছেকেণ্ড হেণ্ড গাড়ী কিনিছিলোঁ এবাৰ পানীত সোমাই ইঞ্জিনটো লক হৈ গ'ল যোৰহাটত মই গেৰেজত দিলোঁ বিল আহিছে 7,25,000 7,25,000 এখন ছেকেণ্ড হেণ্ড গাড়ীত যদি 7,25,000 বিল আহে তাৰপিছত আৰু সেইখন গাড়ী আপুনি কোনোবাই চলাব পাৰিব নেকি কওক সেই 7,25,000 ভিতৰত আকৌ ইঞ্চুৰেঞ্চে দিব কৈছে 4,50,000 নে কিমান তেতিয়াহ'লেও মই 3 লাখ মান টকা নিজে পে' কৰিব লাগিব সেইটোৱে ইঞ্চুৰেঞ্চ হ'ল নেকি তাৰমানে তেনেকুৱা আমাৰ শিৱসাগৰতে কমেও 50,000খন গাড়ী 2 লাখখন মটৰচাইকেল এনেকৈ বোকাত সোমাইছে শিৱসাগৰ সোণাৰী আৰু যোৰহাটত 50,000খনমান গাড়ী চাগে এনেকৈ বোকাত সোমাইছে আৰু মটৰচাইকেল স্কুটি মিলাই 2 লাখ মান হৈ যাব যেন মোৰ লাগে তো সেই মানুহবিলাকৰ কি হ'ব ব্যৱসায়ীবিলাকক আৰু গাড়ীৰ মালিকবিলাকক স্কুটিৰ মালিকবিলাকক মটৰচাইকেলৰ মালিকবিলাকক প্ৰকৃত অৰ্থত চৰকাৰে কিবা ক্ষতিপূৰণ দিবনে নিদিয়ে আৰু আপোনালোকে জানি আচৰিত হ'ব এটা ফিচাৰীত কিমান টকা দিব জানে যদি 1 বিঘা মাছৰ যদি আপোনাৰ এটা ফিচাৰী আছে 1 বিঘা মাটিৰ যদি এটা ফিচাৰী আছে তেতিয়াহ'লে দিব 1,333 টকা আপোনাৰ যদি মাছ গৈছে 1 বিঘা ফিচাৰীৰ পৰা তেতিয়াহ'লে দিব 1,333 টকা তাৰমানে 1,333 টকা 1,333 টকাত কেই কেজি মাছ পাব 1,333 টকাত 4 কেজি মাছ পাব পোনা মাছটো নাপাব হয়নে আপোনাৰতো ফিচাৰী আছেই পোনা মাছটো নাপাবই 4 কেজিও নাপাব 3 কেজি
2 কেজি পাব হয়নে এই 3 কেজি মাছ পুহি 1 বিঘা পুখুৰীত ক'ৰবাত মানে ডাঙৰ মাছবিলাকতো গ'লেই তাত 1 লাখ টকা পালোহেঁতেন 1 বিঘা পুছাৰীত তাত যদি 1333 টকা দিয়ে তেতিয়াহ'লে আপুনি কওকচোন এইটোক মই কি বুলি ক'ম এটা ফিচাৰীত যদি এবিঘা মাটিত 1333 টকা দিয়ে চৰকাৰী হিচাপ 1333 টকা তেতিয়াহ'লে মানুহবোৰে ছুইচাইড কৰাৰ বাহিৰে কি ৰাস্তা আছে কওক যাৰ 10 বিঘা ফিচাৰী আছে তেওঁ পাব 13,000 টকা 10 বিঘা ফিচাৰী মানে আমাৰ গাঁৱৰ ধনী মানুহ হা 10 বিঘা ফিচাৰী থকা মানুহটো আমাৰ গাঁৱৰ ধনী মানুহ আটাইতকৈ ধনী মানুহটো 10 বিঘা ফিচাৰী থকা মানুহটো সেই মানুহটোৱে কিমান পাব 13,000 টকা এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মাৰ মানুহৰ প্ৰতি মনোভাৱ সেইকাৰণে মই আপোনালোকক স্পষ্টকৈ কৈছোঁ কাইলৈ সিদ্ধান্ত হ'ব মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত যদি মুখ্যমন্ত্ৰীয়ে সঁচাকৈ সমস্যাটোৰ জেনুইন সমাধান কৰি দিব খোজে তেতিয়াহ'লে চৰকাৰৰ বিৰুদ্ধে আমাৰ ক'বলগীয়া নাই কিন্তু এই 3টা প্ৰশ্নৰ যদি জেনুইন সমাধান নহয় 30 তাৰিখৰ ভিতৰত 25,000 প্ৰত্যেকটো পৰিয়ালক তৎকালীন সাহায্য প্ৰদান কৰা 10 লাখকৈ প্ৰত্যেকটো পৰিয়াল আৰু দোকানীবিলাকক সাহায্য প্ৰদান কৰা কি কয় কম্পেনচেশ্যন ক্ষতিপূৰণ দিয়া আৰু 3 গাড়ী গুড়া মটৰ চাইকেল আদিৰ যিবিলাক আমাৰ সম্পদ আছিলে এই সম্পদবিলাকৰ ক্ষতিপূৰণ হা যেহেতু আপোনালোকে জানে যে হেৰিয়াত মানে গেছ চিলিণ্ডাৰ তাৰ ক্ষতিপূৰণ দিয়াৰ চিষ্টেম নাই আলমাৰী এটাৰ ক্ষতিপূৰণ দিয়াৰ চিষ্টেম নাই কি কয় আপোনাৰ কি কয় এইটো গডৰেজ এটাৰ দিয়াৰ চিষ্টেম নাই ফ্ৰিজ এটাৰ দিয়াৰ চিষ্টেম নাই নায়েই চিষ্টেমটোতে নাই গতিকে আমি কৈছিলোঁ একেলগতে 10 লাখ টকা এটা দি দিয়ক মোটামুটি পৰিয়াল এটা যেনে তেনে আকৌ থিয় হ'ব পাৰিব নহ'লে কিন্তু 25 বছৰ 30 বছৰ পিছুৱাই যাব আৰু অসমৰ আটাইতকৈ খিলঞ্জীয়া মানুহ আটাইতকৈ ধনী মানুহ আটাইতকৈ সফল মানুহ আটাইতকৈ মানে অসমীয়াৰ আটাইতকৈ খিলঞ্জীয়া অংশটো আমাৰ অংশতে আছে আৰু কৈতো লাভ নাই শিৱসাগৰ ডিষ্ট্ৰিক্টে অবিভক্ত শিৱসাগৰ জিলাতে হৈছে গতিকে মই আপোনালোকক কৈ দিলোঁ যে কাইলৈ মুখ্যমন্ত্ৰীৰ লগত আলোচনা হ'ব কেইটা বজাত মাতে মই নাজানো কাইলৈ দিনত মই ফোন কৰিম কাইলৈ দিনত ফোন কৰাৰ পাছত মোৰ দিনটোত কিবা কোৰ্টৰ কেছ আছে নিশ্চয় গধূলি সময়তেই সাক্ষাৎ হ'ব আৰু কাইলৈ যদি এই 3টাৰ প্ৰশ্নৰ উত্তৰ নাপাওঁ তেতিয়াহ'লে ছেপ্টেম্বৰ মাহত মোক আকৌ পুৰণি অখিল গগৈটোৰ ৰূপে দেখিবলৈ পাব মই আৰু MLA কৈ নাথাকোঁ আৰু MLA নিচিনা তাৰমানে মানে ভদ্ৰ গব্য একো নকয় অকল বিধানসভাতে মাত মাতে এইটো নহয় আৰু মই আগৰ ৰূপটো ল'ম কোনে ভাল পায় কোনে বেয়া পায় কোনে হেৰি কৰে নাজানো প্ৰচণ্ড আন্দোলন গঢ়ি তোলা হ'ব এনেকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকক দুৰ্যোগৰ সময়ত দিল্লী আৰু দিছপুৰে কৰা অন্যায়ৰ বিৰুদ্ধে গুৱাহাটীত প্ৰবল প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদ অসমৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী প্ৰতিবাদ ৰূপে পৰিগণিত হ'ব